বনাবলৈ ল'লোঁ লোকেল মুৰ্গী ঘৰতে আছিলে, ঘৰতে কাটি কুটি যোগাৰ কৰি লোৱা হৈছে। লগতে পিঁয়াজ আৰু নহৰু, আদা, কেঁচা জলকীয়া চব ৰেডি কৰি ল'লোঁ। কেৰাহী পাতি আৰু এইফালে পিঁয়াজখিনি ভাজি ল'লোঁ। মই পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ দিম। ইয়াতে জোখ অনুযায়ী হালধি, নিমখ আৰু মছলা ঢালি লৈছোঁ। বৰ বিশেষ মছলা নাই দিয়া, ধনিয়া পাউডাৰ আৰু মিট মছলা অকণমান ঢালি দিছোঁ। ঢালি পেলাই মই এনেকৈ পিঁয়াজখিনি লৰাই পেলাই ৰঙচুৱা হ'বলৈ দিছোঁ। এয়া মোৰ ধুনীয়াকৈ ৰঙা হৈয়ে গ'ল। পিঁয়াজখিনি সুন্দৰকৈ ভাজি ল'লে ভাল। আৰু ইয়াতে মই এতিয়া অকণ জালুকৰ গুড়া ঢালি দিম। জালুকৰ গুড়া ঢালি পেলাই ভাজি আকৌ মই মাংসখিনি লগতে দি দিলোঁ। লোকেল মুৰ্গীত জালুকৰ গুড়া দিলে খাবলৈ খুবেই সোৱাদ হয়। মইতো খুব ভাল পাওঁ, কিছুমানে ভাল নাপায় বাৰু, মইতো বহুতেই ভাল পাওঁ। তেতিয়া মাংস খোৱা নিচিনা লাগে। এইফালে মোৰ ৰঙচুৱাকৈ মাংসখিনি মই ফ্ৰাই কৰি ল'লোঁ। ইয়াতে মই আলু দি দিলোঁ। গুটি আলু কাটি ল'লোঁ সৰু সৰুকৈ দুটুকুৰাকৈ। গুটি আলুৰ মাংস খাই খুবেই টেষ্টি লাগে। এইটোৱে ছিজনে আৰু গুটি আলু খোৱা। এইফালে মই ধুনীয়াকৈ লৰাই পেলাই আকৌ ঢাকনা মাৰি দিছিলোঁ। এতিয়া সিজি গ'ল মোৰ মাংস আৰু আলু ধুনীয়াকৈ। মাংসখিনি মই বেছি পানী নাঢালোঁ, গ্ৰেভি বনাম। গ্ৰেভি বনালে যিহেতু খাই খুব ভাল লাগে। এইফালে মোৰ মাংস গ্ৰেভিখিনি হৈয়ে গ'ল। জালুক দিয়াৰ কাৰণে অকণ ক'লামূৰীয়া হ'ল। এতিয়া মানে হ'বলৈ হৈ গ'ল আৰু মোৰ মাংস। মোৰ মাংস ৰেডি। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।